বেপাৰ বাণিজ্যত যথেষ্ট ক্ষতিগ্ৰস্ত কৰিলে বেপাৰ বাণিজ্যক আজি কিন্তু এতিয়া দেখা গৈছে যে জীৱন পুনৰ এটা গতানুগতিক গতিত আহি পৰিছেহি আৰু আজি স্পাইচ ফ্ৰুট মই আগতেও খাইছোঁ যদিও এওঁলোকে আকৌ নতুনকৈ কোভিডৰ পিছত নতুন উদ্যমেৰে আৰম্ভ কৰিছে আজি তেওঁলোকৰ এই আৰম্ভণিত মোক পুনৰ এইখন উদ্বোধন কৰাৰ যি মৰম আৰু শ্ৰদ্ধা তেওঁলোকে মোলৈ আগবঢ়ালে মই কৃতজ্ঞতা আৰু সমূহ ৰাইজলৈ মই অনুৰোধ জনাইছোঁ আহক স্পাইচ ফ্ৰুট ছুপাৰ মাৰ্কেটত স্পাইচ ফ্ৰুট এখন সুন্দৰ ফেমিলি ৰেষ্টুৰেণ্ট ফাইন ডাইন ৰেষ্টুৰেণ্ট আপোনালোকে আহি ইয়াতে ধুনীয়াকৈ এসাঁজ গ্ৰহণ কৰিব পাৰে স্পাইচ ফ্ৰুট ব্ৰেণ্ডটো একচুৱেলি 2010ৰ পৰা এষ্টাব্লিছ হৈ আছিল তাৰপিছত কোভিড আহিল ছাবচিকুৱেণ্ট লকডাউন আহিল তাৰপিছত ব্যৱসায় বাণিজ্যটো চব বন্ধই হৈ গ'ল তাৰপিছত এতিয়া নতুন ৰূপত আমি অকণমান হাম কাটাৰ পিছত আমি এইখন আৰম্ভ কৰিবৰ কাৰণে আজি আপোনালোকক মানে মুখ্য অতিথি বাইদেউক মাতিছোঁ আৰু আপোনালোকো আহিছে গতিকে আপোনালোকৰ সহায় সহযোগ লাগিব আৰু আমাৰ মানে আগলৈ এটা এম আছে যে এইখনেই নহয় আমি নৰ্থ ইষ্টৰ ব্ৰেণ্ড হিচাপে বা অসমৰ ব্ৰেণ্ড হিচাপে আমি আৰু 2-3খন ৰেষ্টুৰেণ্ট আগলৈ আগবঢ়াম এইখন আমাৰ প্ৰথম ব্ৰেণ্ড দোকান ব্ৰেণ্ড ৰেষ্টুৰেণ্ট ইয়াৰ পিছত আমি এখন ট্ৰাই কৰি আছোঁ শিলচৰত কৰাৰ কাৰণে তাৰপিছত ডিব্ৰুগড় যোৰহাট তো আপোনালোকৰ মানে সহায় সহযোগিতা সদায় লাগিব